शतशतयोजन शरधिनियोजन राम ललाट पे शोभित चंद्र रघुपति की जय बोले लक्ष्मण राम सिया का जय श्री राम। राम मंदिर किहेरे किदरे सजोৱা হৈছে এই কথাটো আপোনালোকৰ বৰ জানিবলৈ মন নাযায়নে? মন্দিৰটো কেনেকুৱা হ'ব, তাত কি থাকিব, এই সকলোবোৰৰ বিষয়ে আজি আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম। আপুনি অযোধ্যাৰ ৰাম মন্দিৰলৈ গ'লে কি দেখিব তাৰ বৰ্ণনা দিবলৈ আমি চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো শেষলৈকে চাওঁ। আপোনালোকে হয়তো জানে বা জানি আচৰিত হ'ব যে এই ৰাম মন্দিৰটো আমাৰ সকলোৰে সপোনৰ এই ৰাম মন্দিৰটো সজোৱাত কোনো ধৰণৰ লোহা বা চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাই। অকল শিল আৰু কিছু পৰিমাণৰ তাম ব্যৱহাৰ কৰা হৈছে। আমাৰ সকলোৰে সপোনৰ এই ৰাম মন্দিৰটোত একেলগে 25,000 দৰ্শনাৰ্থীয়ে একেলগে প্ৰভু ৰামক দৰ্শন কৰিব পাৰিব। এই ৰাম মন্দিৰটো মূল ৰামায়ণত বৰ্ণিত কৰা পৰম্পৰাগত নগৰ শৈলীৰ আহাৰিত সজোৱা হৈছে আৰু ই 3 মহলীয়া। এই মন্দিৰটোতে 5 বছৰীয়া শিশু প্ৰভু ৰামক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হ'ব। ৰাম মন্দিৰটো পূবৰ পৰা পশ্চিমলৈ দীঘলে 380 ফুট আৰু উত্তৰৰ পৰা দক্ষিণলৈ পথালিকৈ 250 ফুট। মন্দিৰটোৰ সৰ্বমুঠ ওখ হ'ল 161 ফুট। এই 3 মহলাযুক্ত মন্দিৰটোৰ প্ৰতিটো মহলাৰ উচ্চতা 20 ফুট। মন্দিৰত সৰ্বমুঠ 392টা খুঁটা আৰু 44খন দুৱাৰ আছে। খুঁটা আৰু বেৰবোৰত বিভিন্ন দেৱ দেৱী আৰু দেৱাংগনাৰ মূৰ্তিৰে সজোৱা হৈছে। ভূতল অৰ্থাৎ তলৰ মহলাত প্ৰভু ৰামৰ শিশুকালৰ বিষয়ে সবিশেষ থাকিব। আপোনালোকে যেতিয়া ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যাব, তলৰ মহলাত ৰামৰ শিশুকালৰ সকলো দৃশ্য আপোনালোকে দেখা পাব। এই ৰাম মন্দিৰত 5টা মণ্ডপ থাকিব, য'ত প্ৰভু ৰামৰ লগত জড়িত থাকিব। সেইবোৰ হ'ল নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, গৃহ মণ্ডপ, সভা মণ্ডপ আৰু প্ৰাৰ্থনা তথা কীৰ্তন মণ্ডপ। মন্দিৰত প্ৰৱেশ কৰিবলৈ হ'লে পূব দিশেৰে 32টা চিৰি অৰ্থাৎ খটখটি বগাই সিংহদ্বাৰৰ মাজেৰে মন্দিৰত প্ৰৱেশ কৰিব লাগিব। অৱশ্যে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে বিশেষ ৰেম্প আৰু লিফ্টৰ ব্যৱস্থা কৰা হৈছে। ৰাম মন্দিৰ, এই ৰাম মন্দিৰৰ চাৰিওফালে আয়তাকাৰ 4টা পৰকোটা থাকিব, য'ত সূৰ্যদেৱ, মা ভগৱতী, বাবা গণেশ আৰু প্ৰভু শিৱৰ নামত উৎসৰ্গিত একোটাকৈ মন্দিৰ সকলোৱে বা আপুনি আমি সকলোৱে দৰ্শন কৰিব পাৰিম। মন্দিৰটোৰ উত্তৰ বাহুত মা অন্নপূৰ্ণা আৰু দক্ষিণ বাহুত প্ৰভু ৰামৰ পৰম ভক্ত হনুমান মন্দিৰ থাকিব, যিয়ে আমাক বা আপোনাক অনাবিল শান্তি প্ৰদান কৰিব। ৰাম মন্দিৰৰ সমীপতে উদ্ধাৰ হোৱা অতি প্ৰাচীন সীতাকূপ সকলো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা থাকিব। সকলোৱে তাক দৰ্শন কৰিব পাৰিব। ৰাম মন্দিৰৰ ওচৰতে প্ৰভু ৰামচন্দ্ৰৰ লগত জড়িত বিভিন্নজনৰ মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ ৰখা হৈছে। সেইবোৰ হ'ল মহৰ্ষি বাল্মীকি, মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বামিত্ৰ, মহৰ্ষি আগস্ত, নিষাদৰাজ, মাতা সবৰী আৰু দেৱী অহল্যা। ইতিমধ্যে ৰাম মন্দিৰৰ যি দক্ষিণ পশ্চিম দিশত থকা যিটো কুবেৰ টিলা, য'ত ভগৱান শিৱৰ মন্দিৰ আছিল, তাত জটায়ুৰ মূৰ্তি সজোৱা হৈছে। আমি বা আপোনালোকে ৰাম মন্দিৰলৈ গ'লে আমি জটায়ু মহাৰাজক দেখা পামেই। আহক আমি সকলোৱে এই অযোধ্যাৰ ৰাম মন্দিৰলৈ সকলোৱে সদল বলে গৈ প্ৰভু ৰামৰ শ্ৰীচৰণত প্ৰণাম কৰি আমি নিজকে ধন্য কৰোঁ। লগতে আমি ৰাম ৰাজ্য গঠনত অংশীদাৰিত্ব হওঁ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ। জয় শ্ৰীৰাম।